নমস্কাৰ সকলোকে মোৰ এই বিশেষ ভিডিঅ'টোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এতিয়া পবিত্ৰ শাওণ মাহ। হিন্দু ধৰ্মৰ পৰম্পৰা অনুসৰি এই শাওণ মাহতে মহাদেৱ শিৱক বিশেষভাৱে পূজা অৰ্চনা কৰা হয় আৰু সেই পৰম্পৰা অনুসৰি বৰ্তমান সময়ত মহাদেৱৰ মঠ মন্দিৰসমূহত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। এয়া দৃশ্য হৈছে তেজপুৰৰ ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰৰ। বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱ পূজাৰ বাবে আটাইতকৈ উত্তম বুলি বিবেচনা কৰা হয়, কিয়নো প্ৰবাদ আছে যে শাওণ মাহতে সমুদ্ৰ মন্থন কৰা হৈছিল। যেতিয়া দেৱতা আৰু দানৱৰ দ্বাৰা এই মন্থন কৰা হৈছিল, সেই মন্থন কৰোঁতে ওলোৱা বিষ মহাদেৱে এই শাওণ মাহতে পান কৰিছিল আৰু সমগ্ৰ জগতক সেই তীব্ৰ বিষৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিল। আৰু সেই বিষ পান কৰাৰ পাছত ভগৱান শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল। ব্ৰহ্মা আৰু দেৱতাগণে শিৱৰ দেহৰ তাপ কমাবলৈ তেওঁৰ দেহত জ্বলাভিলেখ কৰিছিল, অৰ্থাৎ পানী ঢালিছিল। আৰু তেতিয়াৰ পৰা মহাদেৱক শাওণ মাহত জ্বলাভিলেখ কৰাৰ এক নিয়ম আৰম্ভ হ'ল। শাওণ মাহ মানে বলবমৰ সময়। বলবমৰ উদ্দেশ্য এটাই, নীলকণ্ঠ মহাদেৱক জ্বলাভিলেখ কৰি সন্তোষ প্ৰদান কৰা। শাস্ত্ৰত উল্লেখ আছে যে শাওণ মাহৰ পৰা পালনকৰ্তা ভগৱান বিষ্ণুৱে 4 মাহ কাল নিৰ্দামগ্ন অৱস্থাত আছিল, অৰ্থাৎ উক্ত 4 মাহ কাল জগত পালনৰ ভাৰ মহাদেৱৰ ওপৰত ন্যস্ত কৰা হৈছিল। প্ৰবাদ অনুসৰি দেৱী সতীয়ে এই শাওণ মাহতেই মহাদেৱক আৰাধনা কৰি তেওঁক স্বামীৰূপে পাইছিল, অৰ্থাৎ শিৱ পাৰ্বতীৰ মিলন এই শাওণ মাহতে হৈছিল। পুৰাণত উল্লেখ আছে মহাদেৱ শিৱই পাৰ্বতী দেৱীক এই শাওণ মাহতেই সৃষ্টিৰ ৰহস্য আৰু অমৰ কথা শুনাইছিল। সেয়েহে মহাদেৱ শিৱৰ এই শাওণ মাহটো অতিকৈ প্ৰিয় আৰু সেই পৰম্পৰা অনুসৰি পূৰ্বৰে পৰা বৰ্তমানলৈকে মহাদেৱক এই শাওণ মাহত বিশেষভাৱে পূজা অৰ্চনা কৰা হয়। Hare Hare Hare